চাহ শ্ৰমিক নিবনুৱাসকলৰ কাৰণে ভাল খবৰ। আপোনালোকক মই থাম্বনেইলত ইতিমধ্যে দি থৈছোঁ। শ্বহীদ দয়াল দাস পানিকা আঁচনিৰ ধন অৱশেষত চৰকাৰে মুকলি কৰি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলে। হয় বন্ধুসকল, আপোনালোকক জনাব বিচাৰিছোঁ, চিৰিজ আঁচনিৰ জৰিয়তে যিসকল আবেদনকাৰীয়ে এপ্লাই কৰিছিলে চিৰিজ পৰ্টেলত, এই দয়াল দাস পানিকাই হওক বা অন্য স্কলাৰশ্বিপৰ আবেদনেই হওক, আটাইবিলাকৰ ধন চৰকাৰে মুকলি কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। বহু বিতৰ্কৰ পিছত আপোনালোকে নিশ্চয় জানে, ছ'চিয়েল মিডিয়াত এক বিতৰ্কৰ সূত্ৰপাত হৈছিল। ৰূপেশ গৌলাৰ ডাঙৰীয়াই এটা প্ৰেছ মিট অৰ্থাৎ নিউজত এটা বাইটক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিলে। কেতিয়া দিব কি নাই, এটা হুলস্থলীয়াৰ পৰিৱেশ সৃষ্টি হৈছিলে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত। কিন্তু অৱশেষত সকলো হাই হুলস্থুলীৰ অন্ত পৰি এটা দিন ফাইনেল কৰা হ'ল, আৰু সেই দিনটোত দয়াল দাস পানিকা আঁচনিৰ ধন মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। হয় বন্ধুসকল, আপোনালোকক জনাব বিচাৰিছোঁ, এটা প্ৰফাইল পেজত দেখিবলৈ পোৱা গৈছে এটা পোষ্টাৰ, আৰু সেই পোষ্টাৰত উল্লেখ আছে দয়াল দাস পানিকা আঁচনি ধন মুকলি কৰি দিয়াৰ কথা জনাইছে। আপোনালোকে এই পোষ্টাৰটো মোৰ দেখিছে, এয়া হৈছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ প্ৰফাইলত উল্লেখ আছে এই পোষ্টাৰটোত, অৰ্থাৎ অহা 6 মাৰ্চ তাৰিখে দয়াল দাস পানিকা আঁচনিৰ ধন অৰ্থাৎ 25,000 টকা আপোনালোকৰ একাউণ্টত ডাইৰেক্টলি সোমাব। ইয়াত কোনো ধৰণৰ চেকৰ ব্যৱস্থাটো নাই, ডাইৰেক্ট আপোনালোকৰ একাউণ্টত সোমাব। আৰু যদি আপোনালোকৰ একাউণ্টবিলাক যদি ঠিক কৰি দিয়া নাই বা ঠিক হোৱা নাই, তেতিয়াহ'লে অতি শীঘ্ৰে গৈ বেংকত KYC যদি আছে KYC বিলাক আপোনালোকে ছাবমিট কৰক। আপোনালোকে পোনে পোনে আপোনালোকৰ একাউণ্টত ধনবিলাক লাভ কৰিব। আৰু আপোনালোকক জনাই থওঁ, আপোনালোকে যদি ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু কিবা যদি সুধিব লগা থাকিলে কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, পুনৰবাৰ কওঁ, এনেধৰণৰ আঁচনিবিলাক মই বা এনেধৰণৰ সুন্দৰ নিউজবিলাক মই লৈ আহোঁ আপোনালোকৰ মাজত। গতিকে আপোনালোকে যিমান পাৰে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানেই সামৰিছোঁ বন্ধুসকল। পুনৰবাৰ কওঁ, যদি আপোনালোকে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যনটো অন কৰি ল'ব, যাতে ভিডিঅ'বিলাক পোনে পোনে আপোনালোকৰ মাজলৈ আহি যায়। ধন্যবাদ, পুনৰ পোৱাৰ আশাৰে।